সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ। উল্লেখ্য যে ঢেকিয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ পৰা বিজ্ঞান শাখাত ৭৫.৪% নম্বৰ প্ৰাপ্তিৰে ষ্টাৰ মাৰ্ক সহিতে উত্তীৰ্ণ হৈছে প্ৰশান্ত বৈশ্য আৰু মিতালী বৈশ্যৰ কন্যা প্ৰীতি বৈশ্য। সেয়েহে আজি প্ৰীতি বৈশ্যৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনালে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে। আজিৰ উক্ত সম্বৰ্ধনা অনুষ্ঠানত আমচুৰ শোণিতপুৰ জিলা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। নমস্কাৰ। যেতিয়া আমি পিৰাকটা আঞ্চলিক সমিতিয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে, আমি সেইখিনি অৱগত হোৱাৰ পিছত আমি পিৰাকটা আঞ্চলিক তৰফৰ পৰা পিৰাকটা আঞ্চলিক সমিতিৰ আমচুৰ তৰফৰ পৰা আমি আলোচনাৰ মাধ্যমেৰে এক সিদ্ধান্ত লওঁ যে আমাৰ পিৰাকটা আঞ্চলিক সমিতিৰ অন্তৰ্গত অঞ্চলবোৰত সৰ্বমুঠ পাছ কৰা যিমান শিক্ষাৰ্থী আছে সকলোকে আমি নিজাববীয়াকে পিৰাকটা আঞ্চলিক সমিতি তেওঁলোকৰ ঘৰত গৈ আমি এক সম্বৰ্ধনা অনুষ্ঠান পাতিম বুলি সিদ্ধান্ত লওঁ। তাৰে পিছত পিৰাকটা আঞ্চলিক সমিতিক সমূহ সদস্যবৃন্দই একেলগত আমি প্ৰত্যেকজন শিক্ষাৰ্থীৰ ঘৰত গৈ তেওঁলোকক পৰীক্ষাৰ্থীৰ অভিভাৱক পিতৃ মাতৃক আমি সম্বৰ্ধনা জনাওঁ। সম্বৰ্ধনা আমাৰ পিৰাকটা আঞ্চলিক আমচুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এটাই যে আমি আমাৰ সমাজখনক উন্নত কৰিব বিচাৰোঁ, শিক্ষাৰ দিশত আমি তেওঁলোকক আগবাঢ়ি যাবলৈ উৎসাহ দিব বিচাৰোঁ। তো গতিকে আমাৰ আমচুৰ মুখ্য উদ্দেশ্য হৈছে এটা, আমি আমচুৰ সংগঠনৰ যিকোনো সভা সমিতিত আলোচনাত আমি যাওঁ, তাতে আমাৰ বেনাৰ পোষ্টাৰৰ দৰকাৰ হয় আৰু বেনাৰ পোষ্টাৰত তলত ডাঙৰকৈ লিখা থাকে আমাৰ শ্লোগান এটা, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। সেই শ্লোগানটোৰ উদ্দেশ্য হৈছে যে আমি সংখ্যালঘুৰ অঞ্চলবোৰৰ যিমান অধ্যাপনা যুৱক আছে, শিক্ষাৰ্থী আছে, তেওঁলোকক প্ৰত্যেকৰে ঘৰত গৈ আমি তেওঁলোকক শিক্ষাৰ দিশত দুই এক কথা তেওঁলোকলৈ আগুৱাই দি তেওঁলোকক শিক্ষাৰ ভাৱত উৎসাহ যোগাই দিওঁ। তো আমাৰ যিহেতু উদ্দেশ্য এইটোৱেই, তাৰে পিছত আমাৰ ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে। তো মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা যিকেইজন শিক্ষাৰ্থী আছে তেওঁলোককো আমি সেইদৰেই আদৰেৰে সন্মানেৰে প্ৰত্যেকজন শিক্ষাৰ্থীৰ ঘৰত গৈ তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। তাৰপিছত যোৱাকালি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে। আমাৰ পিৰাকটা আঞ্চলিক আমচুৰ অন্তৰ্গত গাঁওবোৰত যিকেইজন শিক্ষাৰ্থী আছিলে হায়াৰ ছেকেণ্ডেৰী, তেওঁলোককো আমি সম্বৰ্ধনা জনাইছোঁ। এয়া কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।